ইতিমধ্যে সেৱা প্ৰত্যেকটো বিষয়ত 40% ৰিডিউস কৰিছে একেদৰে আমি আজি HSLCৰ মেট্ৰিকৰ ইংলিছৰ যোনখনৰ 40% কমাই দিছে আৰু ইয়াৰ ভিতৰত কি পৰিছে তাৰ এটা কবিতা দ্য টেল অফ কাষ্টাৰ্ড ড্ৰাগন ষ্টাৰ্ট কৰিম এইটো বৰ্তমানে নতুন সিলেবাস মতে এতিয়া টেল অফ কাষ্টাৰ্ড ড্ৰাগন কবিতাটোত কি বিষয়বস্তু আৰু ইয়াৰ কোৱেশ্চন আনসাৰ ফাৰ্স্টত আমি চেপ্টাৰটো শেষ কৰি দিম আৰু ইয়াৰ পিছত চেপ্টাৰ শেষ হোৱাৰ পিছত আমি গোটেইখিনি সিলেবাসৰ এক মাহৰ ভিতৰতে কমপ্লিট কৰি দিম যে যিখিনি ইংলিছত আছে পোয়েট্ৰি প্ৰোজ আৰু সাপ্লিমেন্টাৰী ৰিডাৰৰ যিখিনি আছে গোটেইখিনি কমপ্লিট হৈ যাব এতিয়া আমি অলৰেডি আমাৰ এ লেটাৰ টু গড হৈ গৈছে নেলসন মেণ্ডেলাৰ অলপ হৈছে আৰু এতিয়া আমি স্টাৰ্ট কৰিম এ টেল অফ কাষ্টাৰ্ড ড্ৰাগন এতিয়া এ টেল অফ কাষ্টাৰ্ড ড্ৰাগন হৈছে এটা কাষ্টাৰ্ড ড্ৰাগনৰ ষ্টৰী বা গল্প বুলি ক'ব পাৰো যে কাষ্টাৰ্ড ড্ৰাগনৰ বিষয়ে এতিয়া কাষ্টাৰ্ড ড্ৰাগন হৈছে এটা সাপৰ নিচিনা এক ধৰণৰ সাপো হয় আৰু ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এই চেপ্টাৰটোৰ বিষয়ে এই কবিতাটোৰ বিষয়ে ফাৰ্স্টত কৈছে যে কিছুমান ক্যাৰেক্টাৰ ইয়াৰ ইম্পৰ্টেন্ট হৈছে যে ব্লিণ্ডা এটা ছোৱালী আৰু ব্লিণ্ডা এখন ঘৰত থাকে ব্লিণ্ডা লাইভ ইন এ লিটল হোৱাইট হাউস আৰু ব্লিণ্ডা এখন বগা ঘৰত সৰু বগা ঘৰত থাকে আৰু তাইৰ লগত উইথ এ লিটল ব্লেক কিটেন এণ্ড লিটল গ্ৰে মাউস যোনখন ঘৰত ব্লিণ্ডা থাকে তাইৰ একেটা ঘৰত তাইৰ লগতে থাকে লিটল কিটেন সৰু মেকুৰৰ পোৱালি এণ্ড লিটল গ্ৰে মাউস আৰু এটা গ্ৰে নিগনি থাকে এন্দুৰ এণ্ড এ লিটল ইয়েলো ডগ এণ্ড এ লিটল ৰেড ৱাগন আৰু যোনখন তাই ঘৰত থাকে এটা ৱাগনো থাকে এখন ৱাগন আছে ৰেড ৱাগন মানে সৰু পুতলা গাড়ী আৰু এটা ইয়েলো ডগ এটা হালধীয়া কুকুৰো আছে এণ্ড ৰিয়েলিও ট্ৰুলিও লিটল পেট ড্ৰাগন আৰু সেইখনৰ ঘৰতে এটা পোহনীয়া ড্ৰাগনো আছে যে ফাৰ্স্টত আমি কি পালো তাইৰ ঘৰখনতে তাইৰ লগত কোন থাকে এটা মেকুৰৰ পোৱালি এটা এন্দুৰ এটা হালধীয়া কুকুৰ আৰু এখন সৰু পুতলা গাড়ী লগতে এটা পোহনীয়া ড্ৰাগন থাকে প্ৰথম প্যাৰাগ্ৰাফটোত আমি এইখিনি পালো নেক্সট প্যাৰাগ্ৰাফত কি কৈছে Now the name of the little black kitten was in আৰু যোনকেইটা পোহনীয়া বস্তু আছে এনিমেলস আছে তাইৰ ঘৰতে তাইৰ ৰুমতে সেইকেইটাৰ প্ৰত্যেকৰ একোটা নাম দি দিছে যে লিটল কিটেন যোনটো আছিল মেকুৰৰ বাচ্চাটো পোৱালিটো সেইটোৰ নাম দি দিছিলে ইং তাই প্ৰত্যেকে যেহেতু এনিমেলৰ পোহনীয়া নেম দি দিছে নাম দি দিছে ব্লিণ্ডাই ফাৰ্স্টটো দিছে যে লিটল কিটেনৰ নাম দি দিছে যেটো মেকুৰৰ পোৱালি এইটোৰ নাম ৰাখিছে তাই ইংক এণ্ড দ্য লিটল গ্ৰে মাউস she called him blink আৰু যোনটো গ্ৰে মাউস আছিলে এন্দুৰ আছিলে নিগনি আছিলে সেইটোৰ নাম তাই ৰাখিছিলে ব্লিংক বুলি তাই মাতিছিলে এণ্ড দ্য লিটল ইয়েলো ডগ was sharp as mustard আৰু তাইৰ ঘৰত যোনটো কুকুৰ আছিলে এই কুকুৰটো ইয়েলো কুকুৰটোক তাই মাষ্টাৰ্ড নাম দিছিলে but the dragon was coward and she called him custard আৰু তাইৰ যোনটো ড্ৰাগন আছিলে ড্ৰাগনটো মানে বহুত বয়াতুৰ আছিলে সেই কাৰণে বয়াতুৰ কাৰণে ড্ৰাগনৰ নাম ব্লিণ্ডাই ৰাখিছিলে কাষ্টাৰ্ড এতিয়া আমি সবৰ নাম পালো ফাৰ্স্টত মেকুৰীৰ পোৱালিটোৰ নাম হৈছে ইং নিগনিটোৰ নাম হৈছে ব্লিংক কুকুৰটোৰ নাম হৈছে মাষ্টাৰ্ড আৰু ড্ৰাগনৰ নামটো হৈছে কাষ্টাৰ্ড আমাৰ এতিয়া সেকেন্ড প্যাৰাগ্ৰাফটো হৈছে এতিয়া থাৰ্ড প্যাৰাগ্ৰাফত কি কৈছে কাষ্টাৰ্ড দ্য ড্ৰাগন হেড বিগ শাৰ্প টিপ এতিয়া কাষ্টাৰৰ বিষয়ে বিৱৰণী দিছে যে কাষ্টাৰ কেনেকুৱা যে কাষ্টাৰ দ্য ড্ৰাগন হেড বিগ শাৰ্প টিপ আৰু কাষ্টাৰৰ যোনটো যিবিলাক দাঁত আছিলে দাঁতবিলাক একদম শাৰ্প আছিলে চোকা আছিলে
আৰু ডাঙৰ ডাঙৰ আছিলে and spike on top of him and she and scales underneath আৰু এই কাষ্টাৰ্ড ড্ৰাগনৰ দাঁতটো দীঘল দীঘল আৰু চোকা হৈ আছিলে শাৰ্প আছিলে আৰু লগতে তাৰ যোনখন টপ ওপৰ সাইডত কি আছিলে স্পাইক আছিলে যিবিলাক কাইট আছিলে কাইট লগোৱা আছিলে মানে তাৰ ওপৰত কাইট আছে কাষ্টাৰ্ড ড্ৰাগনৰ আৰু স্কেলছ আণ্ডাৰনিথ আৰু যোনখন তাৰ তল সাইড আছিল কাষ্টাৰ্ড ড্ৰাগনৰ হেইটোত আছিলে স্কেলছ মানে আঁচ মাউথ লাইক ফায়াৰ প্লেচ আৰু কাষ্টাৰ্ড ড্ৰাগনৰ যোনখন মুখ আছিলে সেইখন একদম জুই কলাৰ নিচিনা আছিলে পুৰা জুইৰ নিচিনা চিমিনি ফৰ নোজ আৰু তাৰ নাকটো একদম চিমিনিৰ নিচিনা আছিলে চিমিনি চুলাৰ নিচিনা আছিলে এণ্ড ট্ৰুলিও ড্ৰাগন অন হিজ টয়জ এট ট্ৰুলিও মিন্স ৰিয়েলি আৰু ট্ৰুলি সঁচাকৈ আৰু প্ৰকৃততে ড্ৰাগন অন হিজ টয়জ ড্ৰেগাৰ অন হিজ টয়জ আৰু যোনটো ড্ৰাগন আছিল ড্ৰাগনৰ যোনটো বৰিৰ তলত কি আছিলে তাৰ ডেগাৰৰ নিচিনা ডেগাৰ আছিলে যোনটো তাৰ নখ আছিলে বা তাৰ বৰিৰ তলত ডেগাৰ আছিলে বুলি কৈছে ব্লিণ্ডা ৱাজ এজ ব্ৰেভ এজ বেৰেল ফুল অফ বেয়াৰ্ছ আৰু ইয়াত কৈছে যে এতিয়া ব্লিণ্ডাৰ বিষয়ে কৈছে যে ব্লিণ্ডা ইমানেই সাহসী আছিল আৰু এজ বেৰেল ফুল অফ বেয়াৰ্ছ যেতিয়া বালুক পুৰা উত্তেজিত মুডত থাকে পুৰা খঙাল থাকে তেনেকুৱা খঙাল আছিল যে বালুক পুৰা খঙাল যেতিয়া হয় তেনেকুৱা মুড আৰু বহুত সাহসী ব্লিণ্ডা হৈছে বহুতো সাহসী আৰু বালুক যেতিয়া পুৰা খঙত থাকে তেনেকুৱা খঙাল এণ্ড ইংক এণ্ড ব্লিংক চেছ লায়ন্স ডাউন দ্য ষ্টেয়াৰ্ছ এতিয়া কৈছে যে ইংক আৰু ব্লিংক যিটো কুকুৰ আৰু মেকুৰী পোৱালি আৰু এন্দুৰ আছিলে সেইটোৱে তলৰ চিৰিত থকা বাঘক অনুসৰণ কৰিছিল মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ টাইগাৰ ইন দ্য ৰেজ আৰু যোনটো পোহনীয়া কুকুৰ আছিলে কুকুৰটো কৈছে যে এনেকুৱাই সাহসী আছিল যেনেকুৱা এটা বাঘ পুৰা খঙাল মুডত পুৰা খঙত যেনেকৈ থাকে ঠিক তেনেকুৱা সাহসী আছিল তাইৰ কুকুৰটো মাষ্টাৰ্ড আৰু কুকুৰ একেই ডগৰ পেড নেম হৈছে মাষ্টাৰ্ড বাট দ্য কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ আৰু তাইৰ ঘৰত যোনটো কাষ্টাৰ্ড আছিলে ড্ৰাগন আছিলে সেইটোৱে এটা ছেফ পিঞ্জিৰাৰ কাৰণে চিঞৰি আছিল এটা ছেফ পিঞ্জিৰা বিচাৰি আছিল ব্লিণ্ডা টিকেলড হিম আনমাৰ্চিফুলি যিহেতু এইটো কাৱাৰ্ড যে কাষ্টাৰ্ড ড্ৰাগন এটা ডৰপোক আছিলে সেইকাৰণে তাক ইমানেই উত্তেজিত কৰিছিল যে নিৰ্দয়ভাৱে ব্লিণ্ডাই তাক উত্তেজিত কৰিছিল কাক কাষ্টাৰ্ড ড্ৰাগনক ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড দে ৰুডলি কল হিম পাৰ্চিবল আৰু যোনটো ইংক মেকুৰীৰ পোৱালি আৰু এন্দুৰটোৱে তাক কি মাতিছিল যে ৰুডলি একদম বেয়াকৈ বা তাচ্ছিল্য কৰি মাতিছিল যে পাৰ্চিবল বুলি মাতিছিল তাক এনেই তাক লৈ এটা ধেমালি কৰিছিল এট দ্য ৰিয়েলিও ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড দে ৰুডলি কল হিম পাৰ্চিবল আৰু মেকুৰীৰ পোৱালি আৰু এন্দুৰটোৱে কাষ্টাৰ্ড ড্ৰাগনক বেয়াকৈ পাৰ্চিবল বুলি মাতিছিল দে অল ছেট লাফিং ইন দ্য ৰেড ৱাগন আৰু ইহঁত একেলগে যেতিয়া এই গাড়ীখনত সৰু গাড়ীখনত বহিছিল ইংক আৰু ব্লিংক বহি তাক লৈ হাঁহিছিল কাষ্টাৰ্ড ড্ৰাগনক লৈ হাঁহিছিল এট দ্য ট্ৰুলিও কাৱাৰ্ড ড্ৰাগন আৰু কৈছে যে সঁচাকৈ প্ৰকৃততে কাৱাৰ্ডেই আছিল ড্ৰাগনটো প্ৰকৃততে এটা ডৰপোক আছিলে ব্লিণ্ডা গিগল টিল শ্বি টুক দ্য হাউচ আৰু ব্লিণ্ডাই তাক এনেকৈ উত্তেজিত মানে এনেকৈ ঠাট্টা কৰিছিল কাষ্টাৰ্ড ড্ৰাগনক লৈ
একদম যেতিয়ালৈকে গড়খন একদম হিলাই দিছিলে, শেক কৰি দিছিলে। এণ্ড ব্লিণ্ডা ছেইড ৱেক হুইচ ইজ দ্য গিগলিং ফৰ এ মাউচ। এণ্ড ব্লিংক ছেইড ৱেক, আৰু ব্লিংকে কি কৰিছিল, যিটো এন্দুৰ আছিলে এন্দুৰটোৱে ৱেক বুলি কৈছিলে, যিটো নেকি এটা তাচ্ছিল্য হাঁহি আছিলে নেগনিৰ, যোনটো তাচ্ছিল্য হাঁহি, সেইটো মানে ড্ৰাগনক লৈ হাঁহিছিল, তেনেকুৱা হাঁহিছিল। লিংক এণ্ড মাষ্টাৰ্ড ৰুডলি আস্কড হিজ এজ, যিটো মেকুৰৰ পোৱালি আছিল আৰু যোনটো কুকুৰ আছিলে সেইটোৱে কাষ্টাৰ্ডৰ বয়সটোৱে সুধিছিল বেয়াকে। হুৱেন কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ, আৰু য'ত নেকি কাষ্টাৰ্ডে এটা তাৰ নিজৰ ছেফটিৰ কাৰণে এটা পিঞ্জিৰা বিচাৰি আছিল, পিঞ্জিৰাৰ কাৰণে সি চিঞৰিছিল। ছাডেনলি দে হাৰ্ড এ নাষ্টি চাউণ্ড, আৰু হঠাতে এটা সিহঁতে প্ৰকৰ ডাঙৰ শব্দ শুনা পাইছিল। এণ্ড মাষ্টাৰ গ্ৰাউল্ড এণ্ড দে অল লুক এৰাউণ্ড, আৰু তেতিয়া কি কৰিছিল, মাষ্টৰ কুকুৰটোৱে গ্ৰাউল্ড কৰিছিল, বকিছিল বক বককে, আৰু সকলোৱে চাৰিওফালে চাইছিল। যেতিয়া হঠাতে এটা শব্দ হৈছিল সেইকাৰণে চবে চাৰিওফালে চাইছিল যে কি হৈছে, কিহৰ শব্দ। মিউচ ক্ৰাইডিং, আৰু তেতিয়া মেকুৰৰ পোৱালিটো যে কি কৰিলে, মিউ বুলি মাতিছিলে, চিঞৰিছিলে। এণ্ড অহ ক্ৰাইড ব্লিণ্ডা, আৰু ব্লিণ্ডাই ক'লে উহ কৈ চিঞৰিছিলে। ফৰ দেয়াৰ ৱাজ এ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডো, যে কৈছে তেতিয়া যেতিয়া শব্দ শুনা পাইছিল চবফালে চাইছিল, চাই দেখিলি যে এটা পাইৰেট আহিছে, আহি যোনখন খিৰিকী আছে খিৰিকীৰে ক্লাইম্ব কৰি আছে, বগাই আছে। এতিয়া পাইৰেট হৈছে এটা ডকাইতৰ নিচিনা, যোনে অত্যাচাৰী বা মাৰ্ডাৰাৰ তেনেকুৱা কিবা হ'ব, ডকাইটি। পিষ্টল ইন হিজ লেফ্ট হেণ্ড, পিষ্টল ইন হিজ ৰাইট, আৰু যোনটো পাইৰেট আছিলে পাইৰেটটোৰ লগত কি আছিলে যে তাৰ সোঁ হাততো এটা পিষ্টল আছিলে আৰু বাওঁ হাততো এটা পিষ্টল আছিলে। পিষ্টল লৈ সি খিৰিকীখন বগাই আছিলে। এণ্ড শ্বি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইট, আৰু তাৰ দাঁতত কি আছিলে, এখন দীঘল তৰোৱাল আছিলে, যোনখন একদম উজ্জ্বলি আছিলে, জিকমিকাই আছিলে। হিজ বিয়াৰ্ড ৱাজ ব্লেক, আৰু যোনটো পাইৰেট আছিলে পাইৰেটৰ দাঢ়িবিলাক ব্লেক কোলা আছিলে। ওৱান লেগ ৱাজ উড, আৰু পাইৰেটৰ এখন ভৰি কাঠৰ আছিলে। ইট ৱাজ ক্লিয়াৰ ডেট পাইৰেট মিন ন' গুড, আৰু ইয়াক মানে পাইৰেট মানে যে এটা ভাল কিবা তেনেকুৱা নহয়, পাইৰেট মানে কিবা এটা বেয়া, তাৰ লক্ষ্য কিবা এটা বেয়া, পাইৰেট মানে ভাল নহয়। এতিয়া ইয়াত এইটো ষ্টেঞ্জাত আমি কি পালোঁ যে পাইৰেটৰ বিষয়ে ডিটেইলছ, যে পাইৰেট কি, পাইৰেটৰ ৰাইট হেণ্ডতো পিষ্টল আছিলে আৰু লেফ্ট হেণ্ডতো পিষ্টল আছিলে। তাৰ মুখত দাঁতত কি আছিলে, যে এখন জিকমিকা তৰোৱাল আছিলে, আৰু তাৰ দাঢ়িবিলাক কোলা আছিলে, আৰু তাৰ এখন ভৰি কাঠৰ আছিলে, আৰু ই মানে ভাল মানুহ নহয়। ব্লিণ্ডা পেল্ড এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প হেল্প, ইয়াৰ পিছৰ ষ্টেঞ্জাত কৈছে যে যেতিয়া পাইৰেটক দেখা পাইছিল সকলোৱে তেতিয়া ব্লিণ্ডা একদম পেল হৈ গৈছিলে, বয়তে মানে একদম মুখখন হেতা হৈ পৰিছিলে, আৰু তেতিয়া তাই চিঞৰিছিল যে বচোৱা 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 মোক, হেল্প হেল্প কৰি। ব্লিণ্ডাই চিঞৰিছিল, কিয় চিঞৰিছিল, যে পাইৰেট আহিছিল আৰু খিৰিকীৰ ফালে সোমাই আহি আছিল, সেইকাৰণে ব্লিণ্ডাইও চিঞৰিছিল আৰু তাইৰ মুখখন একদম হেতা হৈ পৰিছিল। বাট মাষ্টাৰ ফ্লেড উইথ এ ট্ৰেভেল ইয়েল, আৰু যোনটো মাষ্টাৰ আছিলে, যোনবিলাক সাহসী মাষ্টাৰ কুকুৰ আছিলে, কুকুৰটো কি কৰিলে, সি ইয়াৰ পৰা পলাই গ'ল, মানে এটা দীৰ্ঘ উশাহ লৈ যেতিয়া পাইৰেটক দেখিলে সি ইয়াৰ ঘৰৰ পৰা পলাই গৈছিলে। ইংক টিকল ডাউন টু দ্য বাটন অফ দ্য হাউচ হোল্ড, আৰু যোনটো ইক মেকুৰৰ পোৱালি আছিলে সেইটোৱে কি কৰিছে, পাইৰেটটোক দেখি সি ঘৰৰ তলপিনে সোমাই গৈছিলে।
এন লিটল মাউচ ব্লিং ষ্ট্ৰেটেজিকেলি মাউচ হল্ড আৰু যোনটো নিগনি আছিলে এন্দুৰ আছিলে সেইটোৱে কি কৰিছিল যেতিয়া পাইৰেটক দেখিছে দেখি সি তাৰ এন্দুৰৰ গতত সোমাই গৈছিলে বাট আপ জাম কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন তেতিয়া কি হৈছিল সব সাহসী বিলাক পলাই গৈছিলে আৰু যোনটো বয়াটোৰ কাষ্টাৰ্ডা ড্ৰাগন সেই বয় খোৱা নাছিলে সেই কি কৰিছিলে একদম পাইৰেটটো দেখি একদম তাৰ সন্মুখৰ ফালে জাপ মাৰিছিলে তাক মোকাবিলা কৰাৰ কাৰণে আৰু হি এনেকুৱা চাউণ্ড কৰিছে যে একদম মেচিনৰ নিচিনা চাউণ্ড কৰি ওলাই গৈছিলে পাইৰেটৰ সন্মুখত কোন কাষ্টাৰ্ডা ড্ৰাগন clashed his tail like a irons in the dungeon আৰু তাৰ যোনটো নেগুৰ আছিলে নেজ আছিলে নেজটো একদম এনেকুৱা চাউণ্ড কৰিছিলে যেনেকুৱা যে কিবা লোহৰ পকট শব্দ হয় তেনেকুৱা এটা মুডত গৈছিলে উইথ এ ক্লেটাৰ ক্লেংক এণ্ড জাংকলিং স্কোয়াৰ আৰু এটা এনেকুৱা শব্দ কৰিছে পকট কৰ্কশ শব্দ আৰু একদম উত্তেজিত মুডত হি গৈ পাইৰেটৰ মোকাবিলা কৰিছিলে সামনা কৰিছিলে হি ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱৰ্ম আৰু যে কাষ্টাৰ্ডা ড্ৰাগন এনেকুৱা মুডত গৈছে যে এটা পৰুৱা পোক আহিছে নেকি পৰুৱা আহিছে নেকি যেনেকুৱা এটা পৰুৱাৰ সন্মুখত গৈছে যে একদম কেয়াৰ কৰা নাই যে এটা ড্ৰাগন কিমান ডেঞ্জাৰ পাইৰেট কিমান ডেঞ্জাৰাছ তাৰ এনেকুৱা লাগিছে যে কিবা এটা পোকা বুলি ভাবিছিলে পোকাৰ নিচিনা লাগিছিলে পোকাৰ নিচিনা যেনেকৈ যায় ঠিক একেদৰে গৈছিলে একদম কেয়াৰ নকৰাকে পুৰা ষ্ট্ৰং হৈ দ্য পাইৰেট গিফ্ট এট ব্লিণ্ডাছ ড্ৰাগন যেতিয়া ড্ৰাগনটো পাইৰেটক ফালে গৈছিলে জাম মাৰি জপিয়াই গৈছিলে তেতিয়া পাইৰেটে কি কৰিছিলে তাৰ মুখখন একদম মেলি দিছিলে কিয় মেলি দিছিলে যে ইয়াক ড্ৰাগনক এটেক কৰাৰ কাৰণে and glove some grog from his pocket flagon আৰু তেতিয়া কি কৰিছিলে পাইৰেটে মুখখনটো ফাৰ্ষ্টত খুলি দিছিলে যে তাক এটেক ড্ৰাগনক এটেক কৰাৰ কাৰণে ইয়াৰ পিছত সি কিবা পানীয় বস্তু এটা খাইছিলে যাতে সি পুৰা মুডত আহে আৰু ড্ৰাগনক এটেক কৰিব পাৰে হি ফায়াৰ্ড 2 বুলেটস বাট দে ডিড নট হিট আৰু কি কৰিছে পাইৰেটে দুটা গুলি মাৰিছিলে দুটা শ্বট কৰিছিলে ড্ৰাগনক যাতে ড্ৰাগনক মাৰাৰ কাৰণে দুটা বুলেট এৰিছিলে দুটা শ্বট কৰিছিলে কিন্তু এই দুটা গুলিয়ে ড্ৰাগনক একো কৰিব পৰা নাই হিট চুব পৰা নাই এণ্ড কাষ্টাৰ্ড গ্লোভড হিম এভৰি বিট আৰু তেতিয়া কি কৰিছিলে কাষ্টাৰ্ডে তাক একদম চুবাই গিলি আছিলে খাই আছিলে পাইৰেটক কাষ্টাৰ্ডে ড্ৰাগনে গিলি আছিলে খাই আছিলে ব্লিণ্ডা এমব্ৰেছ হিম মাষ্টাৰ্ড লিকড হিম আৰু তেতিয়া ব্লিণ্ডাই কি কৰিছিলে যেতিয়া পাইৰেট আহিছিলে সকলোখিনি পলাই গৈছিলে কিন্তু কাষ্টাৰ্ডে এই পাইৰেটটোক খাই পেলাইছিলে কিন্তু যেতিয়া সি খাই পেলাইছিল তেতিয়া ব্লিণ্ডাই তাক একদম সাৱটি ধৰিছিলে আৰু যোনটো মাষ্টাৰ আছিলে কুকুৰ আছিলে সেইটোৱে তাক চেলিকিছিল কাষ্টাৰ্ডক নো ওৱান মৰ্ন ফৰ হিজ পাইৰেট ভিক্টিম আৰু সি যে এটা জয়ী হৈছে পাইৰেটৰ লগত সেইটোৰ প্ৰশংসা কোনেও কৰা নাছিল ইংক এণ্ড ব্লিংক ইন গ্লি ডিড গাইৰেট এৰাউণ্ড দ্য ড্ৰাগন ডেট এট দ্য পাইৰেট যোনটো মেকুৰৰ পোৱালি আৰু এন্দুৰ আছিল সেইটোৱে ড্ৰাগনক একদম আগৰি ধৰি ৰাখিছিল ফূৰ্তিত যেতিয়া সি ড্ৰাগনটোক খাইছিল পাইৰেটক খাইছিল ড্ৰাগনে বাট প্ৰেজেণ্টলি আপ স্পক লিটল ডগ মাষ্টাৰ্ড আৰু তেতিয়া কি কৈছে এতিয়া মাষ্টাৰ্ডে কুকুৰটোৱে কিবা এটা কৈছে কি কৈছে যে আই হেড বিন টুৱাইচ এজ ব্ৰেভ ইফ আই হেড নট বিন ফ্লাষ্টাৰ্ড কৈছে যদি মোক উত্তেজিত নকৰিলেহেঁতেন তেনেহ'লে মই কাষ্টাৰ্ডতকৈ দুগুণী সাহসী হৈ গ'লোঁ হয় যোনটো
কাষ্টাৰ্ডে সাহস কৰিছে তাতকৈ দুগুণী কৰিলোঁ হয় আৰু মই কাষ্টাৰ্ডক পাইৰেটক ধ্বংস কৰি দিলোঁ হয় মোক যদি উত্তেজিত নকৰিলে হয় কিন্তু টাইমত কি কৰিছিলে পলাইছিলে এতিয়া যেতিয়া কাষ্টাৰ্ডে কামটো কৰিছে সিহঁতে আহি এনে ডাঙৰ ডাঙৰ কথাবিলাক কৈ আছে এণ্ড আপ স্পক ইংক আপ স্পক ব্লিংক এতিয়া মেক্ৰুৰ পোৱালি আৰু যোনটো এন্দুৰ আছিলে সেইটোৱে কি কৰিছে সিহঁতেও কিবা এটা ক'লে কি কৈছিলে we would have been 3 times as brave we think আৰু তেতিয়া মেক্ৰুৰ পোৱালি আৰু কুকুৰটি কি কৈ নেগনিটো কি কৈছিলে যে আমি 3 গুণ হৈ গ'লো হয় সাহসী যদি আমাক উত্তেজিত কৰা নহ'লেহেঁতেন যে আমিও তাক এটেক কৰিব পাৰিলোহেঁতেন আমিও সাহসী হ'ব পাৰিলো হয় এণ্ড কাষ্টাৰ্ড সেড আই কোৱাইট এগ্ৰি তেতিয়া কাষ্টাৰ্ডে ক'লে যে হয় তোমালোকে যি কৈছা সঁচা কৈছা এইটো মই মানিছোঁ কিন্তু সিচুৱেশ্যনত পলাইছে এতিয়া কিবা ডাঙৰ ডাঙৰ কথা কৈ আছে সেইটো কাষ্টাৰ্ডেও মানি লৈছে যে হয় তুমি ঠিকে কৈছা that everybody is braver than me কাষ্টাৰ্ডে মানি লৈছে যে তোমালোক সকলো মোতকৈ বেছি সাহসী কত সাহসী সিহঁতে পলাইছে যেতিয়া পাইৰেটক দেখিছে এতিয়া কাষ্টাৰ্ডে পাইৰেটক খাই পেলাইছে এতিয়া সিহঁতে সাহসটো দেখুৱাই আছিলে কিন্তু কাষ্টাৰ্ডক দেখি প্ৰথমতে সিহঁত পলাইছে খোৱাৰ পিছত আহি ডাঙৰ ডাঙৰ কথাবিলাক কৈ আছে ব্লিণ্ডা ষ্টিল lives in her little white house আৰু ব্লিণ্ডা এতিয়াও তাইৰ সৰু বগা ঘৰখনতে আছে with her little black kitten and her little gray mouse আৰু এতিয়াও তাইৰ লগত তাইৰ কুকুৰ মেকুৰৰ পোৱালি আৰু নেগনিটো আছে and her little yellow dog and her little red wagon আৰু এতিয়াও তাইৰ লগত তাইৰ মাষ্টাৰটো কুকুৰৰ পোৱালিটো আছে আৰু এই সৰু চাৰিচকীয়া গাড়ীখনো আছে and her really truly little pet dragon এতিয়াও তাইৰ লগত তাইৰ ঘৰখনত এই পোহনীয়া ড্ৰাগনটো আছে ব্লেণ্ডা as brave as barrel full of birds আৰু ব্লেণ্ডা এতিয়াও সিমানেই সাহসী যে তাই যেনেকুৱা বালু পুৰা উত্তেজিত সংগত থাকে তেনেকুৱা সংগাল আৰু সাহসী and ink and blink just lions down the stairs এতিয়াও কুকুৰৰ মেকুৰৰ পোৱালি আৰু এন্দুৰে তলত থকা চিৰিত বাঘক অনুসৰণ কৰে মাষ্টাৰ is as braver as tiger in rage আৰু যোনটো মাষ্টাৰ কুকুৰ আছিলে সেইটো যেতিয়া এটা বাঘ পুৰা মুডত থাকে পুৰা সংগত থাকে তেনেকুৱা সাহসী বাট কাষ্টাৰ keeps crying for nice safe cage কিন্তু এতিয়াও কাষ্টাৰে তাৰ এটা সুৰক্ষিত পিঞ্জিৰাৰ কাৰণে কান্দি আছে বা চিঞৰি আছে